নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনীতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ভাতকেৰেলাৰ এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। গতিকে আহক, দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এইফালে মই ডিছখনত এয়া দেখিছে, এয়া ভাতকেৰেলা মই 3টা লৈছোঁ। একেবাৰে ডাঙৰ চাইজ নহয়, মিডিয়াম চাইজৰ। আৰু এইফালে মই আলু ডাঙৰ চাইজৰ এটা এনেকৈ কাটি লৈছোঁ। আৰু এই গোটেইখিনি মই বইল কৰি লৈছোঁ। আজি অকণমান ভাতকেৰেলাখিনি বেলেগকৈ ভাজি ল'ম, তেনেকৈ খাই খুব ভাল লাগে। সদায় আৰু একেটা ষ্টাইলত কিমান খাব নহয় জানো। প্ৰথমতে মই আলুখিনি বেলেগ বাতি এটাত লৈছোঁ। এনেকৈ ইয়াতে অকণমান মছলা এড কৰি ল'ম। গোটেইখিনি আলুখিনি ধুনীয়াকৈ এনেকৈ সানি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আলুখিনি ইয়াতে লৈ ল'লোঁ আৰু এতিয়া ভাতকেৰেলাৰ ভিতৰৰ এই গুটিবোৰ মই গুচাই ল'ম। এই গুটিখিনি মই আলুৰ লগত ইয়াতে এড কৰি দিম, একেলগে মিক্স কৰিম। এইফালে মই ভাতকেৰেলাখিনি এনেকৈ ভিতৰৰ গুটিবোৰ গুচাই লৈছোঁ। আমাৰ যিহেতু সদস্য কম, সেইকাৰণে মই 3টা লৈছোঁ, বেছি লোৱা নাই। আপোনালোকৰ সদস্য অনুযায়ী ভাতকেৰেলাটো বঢ়াই দিব। আৰু এইফালে মই মছলা লৈছোঁ, কি লৈছোঁ দেখাই দিওঁ। এইফালে অকণমান চফ লৈছোঁ, এইফালে জলকীয়াৰ গুড়ি, এয়া ধনিয়া পাউডাৰ, এইফালে জিৰা পাউডাৰ আৰু এইফালে জাতি জালুকৰ গুড়ি। এতিয়া মই গোটেইখিনি ইয়াতে অকণমান দি দিম। এই প্ৰথমতে চফ দিছোঁ, এয়া গোটেইখিনি ইয়াতে দি দিম। জিৰা, ধনিয়া আৰু এয়া জালুকৰ গুড়ি লৈছোঁ আৰু শেষত এয়া জলকীয়াৰ গুড়ি লৈছোঁ। আৰু ইয়াতে নিমখ আৰু হালধিখিনি এতিয়া এড কৰি দিম। আৰু এতিয়া ইয়াতে নিমখ দি দিছোঁ, এয়া তাৰপিছত হালধি পাউডাৰ। আৰু এতিয়া এইখিনি মই একেবাৰে ভালদৰে ধুনীয়াকৈ মুঠি ল'ম, একেবাৰে চফ্ট হ'ব লাগিব। আৰু এইফালে আলুখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ইয়াত কোনো ধৰণৰ বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই এই আলুখিনি ইয়াৰে ভিতৰত দি দিম। মই এখন হাতেৰে মোবাইলটো ধৰি থকাৰ কাৰণে অকণমান দিগদাৰ হৈছে। এই গোটেইখিনিতে আলুখিনি ইয়াতে ভিতৰত ভৰাই দিম ধুনীয়াকৈ। আৰু এইফালে চাওকচোন ভাতকেৰেলাখিনি কিমান ধুনীয়া হৈছে এনেকৈ বনাই দিয়াৰ পিছত। যিসকলে বেয়া পায় ভাতকেৰেলা, এনেকৈ যদি আলু আৰু ভাতকেৰেলা গুটিৰে বনাই দিয়ে সকলোৱে খাব। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে বেয়া পায় ভাতকেৰেলা, নহয় জানো। কিন্তু এনেকৈ দিলে তেওঁলোকে বাৰে বাৰে খাবলৈ মন কৰিব। আৰু এইফালে মই লোহাৰ কেৰাহী উঠাই দিছোঁ আৰু ইয়াতে মই ৰিফাইন তেল দিয়া নাই, মিঠাতেল দি দিছোঁ। এয়া চাওক, তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰিম। এটা তাৰে দি দিছোঁ, একেবাৰে চিম্পুল দিছোঁ, মই বেলেগ একো এড কৰা নাই। আপোনালোকে দেখিছে, মছলা আপোনালোকে নিজৰ পচন্দ মতে দিব পাৰে। ইয়াত মই বেচনো এড কৰা নাই, একেবাৰে চিম্পুল। এনেকৈ ভাজিলে বহুত টেষ্টি হয় খাবলৈ। ঘৰত যেতিয়া নিৰামিষ থাকে তেতিয়াহ'লে এনেকৈ ভাতকেৰেলা ভাজি খাবচোন, খুব সোৱাদ লগা হয় আৰু ল'ৰা ছোৱালীয়ে খাই ভাল পাব। এটা ছেট হৈছে চাওক। আৰু এতিয়া মই চামুচখন লৈছোঁ, কাঁটাখন ট্ৰেন্সফাৰ কৰিছোঁ, এইখনে উল্টাই দিব ভাল হয়। চাওক, যিহেতু আলু আৰু ভাতকেৰেলাখিনি বইল কৰা হয় সেইকাৰণে বেছি সময় নালাগে। কিন্তু একেবাৰে বেছি স্পীডত দিলে আলুখিনি ওলাই যাব, সেইটো কাৰণে মই কম জুইত ভাজি আছোঁ। এয়া চাওকচোন কেনেকৈ ফুলি উঠিছে ভাতকেৰেলাখিনি, দেখিবলৈ ধুনীয়া হৈছে। একেবাৰে সহজ ৰেচিপি, আপোনালোকেও যদিহে বনাই খাই পোৱা নাই খাবচোন। যিহেতু এতিয়া ভাতকেৰেলা এভেইলেবল হৈছে বজাৰত। আৰু অলপ সময় থাকিলে এইখিনি হৈ যাব। আপোনালোকে আজিৰ মোৰ ভাতকেৰেলা ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব, যিহেতু কমেণ্টটো বিনামূলীয়া হয়, নহয় জানো। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই, আপোনালোকে পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'সমূহ চেনেলত চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব। চাওক, একেবাৰে সহজ ৰেচিপি, তথাপিতো দেখালোঁ আপোনালোকেও যদিহে বনাই পোৱা নাই খাব। হৈছে এইখিনি। আৰু এতিয়া মই নমাই থ'ম। আৰু ইয়াত চাওক, ভাতকেৰেলা ভাজি হৈ গ'ল। কিমান ধুনীয়া হৈছে দেখিছেনে। একেবাৰে সহজ ৰেচিপি, কিন্তু খুব টেষ্টি হয় এনেকৈ খাবলৈ। এতিয়া মই প্লেট এখনত ট্ৰান্সফাৰ কৰি দেখাই আছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে আলুখিনি এনেকৈ দিয়াৰ লগে লগে। আৰু ইয়াত চাওক, মোৰ ভাতকেৰেলা ৰেডি হৈ গৈছে ভাজিটো। কেৰাহীৰ পৰা ট্ৰান্সফাৰ কৰিছোঁ। বেচন নিদিয়াকৈ এনেকৈ খুব ধুনীয়াকৈ খাব পাৰে কম সময়ত।
আৰু কম সামগ্ৰীৰে আপোনালোকে যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে মই যিখিনি দিছোঁ সেইখিনি দিব কোনো কথা নাই এয়া চাওকচোন ওচৰৰ পৰা দেখাইছোঁ কিমান ধুনীয়া হৈছে গতিকে আজি মোৰ ভাতকেৰেলাৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো আপোনালোকে সকলোৱে ভাল পাব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ